হয় এই মুহূৰ্তত ইতিমধ্যে প্ৰতিদিন টাইমত দৰ্শকসকলে দেখিলে SIT টিমৰ হৈ আজি যিগৰাকী আচলতে এছিয়াছ বিষয়াগৰাকী যেতিয়া ইয়াত আহিছিলে আহি পেলাই তেওঁ বিশেষকৈ গৰিমা গাৰ্গৰ সৈতে বা তেওঁৰ ভগ্নীৰ সৈতে সমান্তৰালকৈ আন যি প্ৰাসংগিক কথাবোৰ থাকে এই গোটেই তদন্ত কালত যেহেতু যোৱাকালিৰ দিনটোতহে গৰিমা গাৰ্গ বা তেওঁৰ পৰিয়ালে যেতিয়া এজাহাৰ দিছিল এজাহাৰ দিয়াৰ পাছতে আজি SIT দলটো আহিছিল কিন্তু তদন্তৰ খাতিৰত আজি কিছু কথাত বা যিগৰাকী তদন্তকাৰী বিষয়াগৰাকী যিহেতুও উপস্থিত হৈও কিন্তু তেওঁ একো কথা ইতিমধ্যে প্ৰতিদিন টাইমত দৰ্শকসকলে দেখিলে তেওঁ ক'বলৈ অপৰাগ বুলি মন্তব্য কৰিছে তদন্তৰ খাতিৰত কিছু কথা আছে আৰু এই মুহূৰ্তত যদিহে চায় তেতিয়াহ'লে এই বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে কিয়নো যোৱাকালি পৰিয়ালৰ লোকে এজাহাৰ দিছিল আৰু ইয়াৰ পাছতে প্ৰায় 24 ঘণ্টা নোহোৱাৰ পিছতেই কিন্তু SIT দল জুবিন গাৰ্গৰ ঘৰত উপস্থিত হৈছে আৰু জুবিন গাৰ্গৰ ঘৰত উপস্থিত হোৱাই নহয় পত্নীৰ সৈতে ভগ্নীৰ সৈতে কথাত মিলিত হৈছে যিবোৰ বিষয় আচলতে ৰাইজে অতদিনে আশা কৰি আছিলে যি ন্যায়ৰ বাবে যি আশা কৰি আছিলে সেই ন্যায়ৰ বাবে SITয়ে কিন্তু আজিৰে পৰা তৎপৰ হোৱা পৰিলক্ষিত বা যোৱাকালি এজাহাৰ দিয়াৰ পিছতেই তৎপৰ হোৱা পৰিলক্ষিত হৈছে বিশেষকৈ পৰিয়ালৰ লোকৰ ভাষ্য বা পৰিয়ালৰ লোকৰ যিসমূহ মন্তব্য বা বিভিন্ন যিসমূহ আনুষংগিক বিষয় এই অৰ্থনৈতিক বিষয়ো হ'ব পাৰে বা অন্যান্য যিসমূহ বিষয় সেই বিষয়সমূহৰ সৈতে কিন্তু আজি SITয়ে সকলোবোৰ তথ্য লৈ গৈছে তেওঁ কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে আৰু এই বিষয়টোৱে আজি যিহেতু SIT দল হৈছিল SIT অহা বিষয়টোৱে কিন্তু সমগ্ৰ যিটো আচলতে যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে আৰু ইয়াৰ পিছত হয়তো SITৰ আন যিসমূহ বিষয় আছে সেই বিষয়সমূহো জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হোৱাৰ পূৰ্ণ সম্ভাৱনা এই মুহূৰ্তত হৈছে কিয়নো যিগৰাকী বিষয়া আছিল তাৰ ওপৰতো যিসমূহ তদন্তকাৰী বিষয় আছে সেই তাৰ ওপৰতো যিহেতু আন বিষয়াসমূহ আছে সেই বিষয়াসমূহেও কিন্তু যি জুবিন গাৰ্গৰ পত্নী হওক ভগ্নী হওক বা যিগৰাকী পিতৃ হওক তেওঁৰ লগত সকলোবোৰ কথাই কিন্তু আলোচনা কৰা হ'ব বা তেওঁলোকৰ পৰা যিসমূহ তথ্য লাগে তদন্তকাৰী দলটোক সেই তথ্যসমূহ ল'ব বিশেষকৈ পত্নীৰ পৰা ল'ব লগা বহুখিনি তথ্য আছে আৰু পত্নীয়ে যেতিয়া এজাহাৰ দিয়াৰ পাছতে কিন্তু তৎপৰ হৈছে একে সময়তে আৰু এটা কথা ক'ব লাগিব আজিৰ দিনটোত কিন্তু ইয়াত জনস্ৰোত বৈ আছে এতিয়াও জুবিন গাৰ্গৰ বাসগৃহৰ কিছু পৰিৱেশো মই এই মুহূৰ্তত দেখুৱাইছোঁ আৰক্ষীৰ আচলতে নিয়ন্ত্ৰণ কৰিব নোৱাৰা এক পৰিস্থিতি কিছু সময় পূৰ্বে হৈছিলে বাহিৰত যি ধৰণৰ ভিৰ এটা হৈছিলে আৰু এই মুহূৰ্ততো মই দেখুৱাইছোঁ এয়া যি স্থান এই স্থানত সকলোৱে এবাৰ আহিছে শাৰী পাতি তেওঁলোক সোমাইছে আৰু প্ৰিয় শিল্পীগৰাকীক প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে কিন্তু সকলোৱে একে মুহূৰ্ততে আজিৰ দিনটোত যিহেতু ইয়াত আহি তদন্তকাৰী বিষয়া যিহেতু আজি আহিছিলে এই তদন্তকাৰী বিষয়াগৰাকীৰ আহাৰ যি আচলতে তৎপৰতা সেই তৎপৰতাই সকলোকে আচলতে কিছু আশাৰ ৰেঙনি দেখিছে বা আশাৰ দেখিছে কিয়নো যোৱাকালি পৰিয়ালৰ ফালৰ পৰা যিহেতু এতিয়ালৈকে এজাহাৰ দিয়া নাছিল যোৱাকালি যেতিয়া এজাহাৰ দিয়াৰ পাছতে আজি যিহেতু তেওঁ উপস্থিত হৈছিলে বা আজি দলটোত উপস্থিত হোৱাৰ কিছু যিসমূহ তথ্য SITক লাগে সেইসমূহ তথ্য তাৰে কিছু হ'লেও তথ্য আজিৰ দিনটোত কিন্তু ল'বলৈ সক্ষম হোৱা বুলি ক'ব পাৰি বা আৰু সমান্তৰালকৈ আন যিসমূহ বিষয় থাকিব তদন্তকাৰী দলে হয়তো পৰৱৰ্তী সময়ত ইয়াত প্ৰৱেশ কৰিব বা সোধা পোছা কৰা হ'ব যিহেতু আজিৰ দিনটোত কিছু ইয়াত মাংগলিক অনুষ্ঠানো আমি চলি থকা দেখাবলৈ পাইছোঁ এটাৰ পাছত আনটো দলে এই জুবিন গাৰ্গৰ বাসগৃহত মাংগলিক অনুষ্ঠান চলাই আছে কিছু সময়ৰ পূৰ্বে যিসমূহ অন্যান্য নাম কীৰ্তন কৰা লোক আছিল বিভিন্ন সম্প্ৰদায়ৰ লোক বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ লোক সেই লোকসমূহে আহি পেলাই আজিৰ দিনটোত ইয়াত নাম প্ৰসংগ কৰি থকা পৰিলক্ষিত হৈছে মই যদি সম্ভৱ হয় মই বাহিৰৰ পৰিৱেশটো কিছু দেখুৱাবলৈ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিম আৰু যিহেতু আজি তদন্তকাৰী দল আহিছিলে মই তদন্তকাৰী দল অহাৰ পাছত আচলতে কেনেকুৱা ধৰণৰ আশাৰ ৰেঙনি দেখিছে সেই সমগ্ৰ বিষয়টো সন্দৰ্ভত দাদা আজি SIT যোৱাকালি এজাহাৰ দিছিলে আজি SIT দল আহিছে কেনেকুৱা আশা দেখিছে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এতিয়া পৰিয়ালৰ তৰফৰ পৰা যেতিয়া এজাহাৰ গৈছে গতিকে ভাবোঁ এতিয়া ৰাইজৰ ইমান দিন যিমানখিনি দাবী দাবা আছিল তাৰ লগত পৰিয়াল ইমান দিন নিমাতে আছিল এতিয়া যেতিয়া পৰিয়াল সৰব হৈছে আমি আশা কৰোঁ যে এই তদন্ত অধিক গুৰুত্ব সহকাৰে লোৱা হ'ব আৰু SIT যেতিয়া আজি এনেকুৱা এটা দহাৰ দিনাখন এই পৰিৱেশত আহি গৈছে গতিকে ভাবোঁ যে তদন্ত সঠিক দিশত আগবাঢ়িব আৰু ধৰি লওক আমি কিমানমান দিন ধৰি লওক অপেক্ষা কৰিব লাগিব এই সমগ্ৰ যি প্ৰক্ৰিয়া বা সেই তদন্ত প্ৰক্ৰিয়াত কেনেকুৱা ধৰণৰ এটা আপোনালোকে আশা দেখিছে বা পত্নীয়ে কিবা কৈছিল নেকি আপোনালোকে গৰিমাৰ ফালৰ পৰা একো জানিব পৰা হোৱা নাই যেতিয়া আমি ইয়াতে উপস্থিত হওঁ গৰিমা তেতিয়া SITৰ লগত বহি আছে এতিয়ালৈকে নামি অহা নাই গতিকে আমি আশা কৰোঁ
পৰিয়ালৰ এজাহাৰৰ পিছত এতিয়া মুখ্যমন্ত্ৰী মহোদয়েও যিখিনি ষ্টেপ লৈছিলে সেই ষ্টেপটো চৰকাৰে অধিক কঠোৰভাৱে এতিয়া গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ আৰু খুব সোনকালে অতি সোনকালে মানে মূল যি দুজন মানে অভিযুক্ত তেওঁলোকক ইয়ালৈ অনাৰ ব্যৱস্থা কৰা হ'ব বুলি আমি আশা কৰোঁ এয়া আচলতে যিসমূহ লোক ইয়াত উপস্থিত হৈছে প্ৰতিগৰাকী লোকেই এই মুহূৰ্তত এই ধৰণৰ এটা আশা কৰিছে SIT দলে যিহেতু আজিৰ দিনটোত যোৱাকালি পৰিয়ালে দিয়া এজাহাৰৰ পিছতে বাসগৃহত যিহেতু উপস্থিত হৈছিলে আৰু বাসগৃহত উপস্থিত হোৱা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে মই যিসমূহ লোক ওলাই আহিছে তাৰো দুই এগৰাকীৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম বিশেষকৈ এই যে ভিতৰৰ যি দৃশ্য এই ভিতৰৰ কিছু পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে যিহেতু মই সেইসমূহ লোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম বাইদেউ আপুনি ক'ৰ পৰা আহিছে আমি মণিপুৰী বস্তি মণিপুৰী ৰাজবাৰী পাল্টন হয় যিসমূহ লোক আছে সেই লোকসমূহ বিভিন্ন প্ৰান্তৰ পৰা মণিপুৰৰ পৰা হওক বা অন্যান্য বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে যিহেতু সেইসমূহ লোকে বিভিন্ন ধৰণৰ যি তেওঁলোকৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে নাম প্ৰসংগ কৰিছে তেওঁলোকৰ ৰীতি নীতি অনুসৰি আৰু সমান্তৰালকৈ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই কাহিলীপাৰাস্থিত জুবিনৰ বাসগৃহৰ পৰা আমি আপোনালোকক পোনপটীয়াকৈ দৃশ্য দেখুৱাই আছিলোঁ আজি 10 দিন হৈ গ'ল জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা কিন্তু আজিও দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন গাৰ্গৰ বাসগৃহলৈ জনশ্ৰুত বৈছে আৰু ইফালে আজি যিহেতু SRT দল গৈ উপস্থিত হৈছে কাহিলীপাৰালৈ SRT দলে পৰিয়ালৰ লোকৰ সৈতে আলোচনা চলাই আছে কিন্তু দেখিবলৈ পোৱা গৈছে তদন্তৰ খাতিৰত মন্তব্য দিয়াৰ পৰা বিৰত আছে SRT দলটোৱে সেই মন্তব্য আগবঢ়াইছে মৰমী দাসে